Hello plant lovers, welcome back to my YouTube channel Century Garden Dibrugarh. Today I'm super excited to show you all one of the most stylish and eye-catching plants out there, the Monstera deliciosa. So stay tuned to see why this beauty is a must-have for any plant lover. So let's get started. So friends, চাওক এইজোপাই হৈছে হে Monstera deliciosa. আপোনালোকে হয়তো চিনি পাইছে বিৰাতে ধুনিয়া আৰু ষ্টাইলিশ হয় এইজোপা একচুয়ালি বহুতে ইনডোৰত ৰাখে আপোনালোকে ইনডোৰত ৰাখিব পাৰে আউটডোৰতো ৰাখিব পাৰে সো ইয়াৰ বিষয় মই কেনেকৈ কি কৰিলে ভাল বেয়া মই অলপ কৈ দিও সো চাওক এইজোপাই হৈছে মনষ্টেৰা ঠিক আছে মনষ্টেৰাত এনেকুৱা ডেলিচিওসা আৰু এনেকুৱা ভেৰাইটি अवेलेबल আছে কিন্তু আমাৰ নাৰ্সাৰীত আমি এতিয়া ৰাইট নাও ৰাখা নাই সুন আনিলে আপোনালোকে গম পাব মই আপোনালোকক আপডেট কৰিম ঠিক আছে সো এইজোপা প্লান্ট আপোনালোকে কেনেকুৱাটা এৰিয়া প্লেস কৰিব হেতু হৈছে যত ব্ৰাইট ইনডাইৰেক্ট লাইট পৰে তেনুকা এটা এৰিয়া প্লেস কৰিব তেতিয়া গ্ৰোথটো বিৰাতে ধুনিয়া হয় ডাইৰেক্ট সান এক্সপোজ কৰি নাৰাখিব সান এক্সপোজ কৰিলে লিভছবোৰ বাৰ্ন হ'ব যেহেতু আপোনালোকে দেখিছে এইজোপা প্লান্ট বিৰাতে এজোপা ফ্যান্সি প্লান্ট হয় সো যদি লিভস কেখন বার্ন হৈ যায় তেনেহলে এই গছজোপাৰ লুকটো একদম নোহোৱা হৈ যাব মানে মেইন ইয়াৰ কথাটো এটোৱে যে এই প্লান্টজোপা যেহেতু লিভসবোৰ এনেকে ফাটি ফাটি আহিছে আপোনালোকে দেখিছে হেতু কাৰণে মানুহে মানে এইজোপা প্লান্ট ৰাখিব খুজে বিকজ লিভসবোৰ অলপ ইউনিক প্যাটাৰ্নত আহে যেহেতু হোল আছে মই আকৌ আপোনালোকক দেখুৱাম বাৰু সো হেতু কাৰণে এইজোপা গছ বিৰাতে ডিমান্ডিং হয় আমাৰ নাৰ্সাৰীত আছে আপোনালোকে আহি চাব পাৰে বেলেগ বেলেগ সাইজ শেপ তেনেকুৱাটো আছে আপোনালোকে আহি পেলে চাবহি পাৰে সো ফাৰ্স্টলি এটো হল লাইটৰ কথাটো মই কৈছো ব্ৰাইট ইনডাইৰেক্ট লাইট ওপেনলি আপোনালোকে নাৰাখিব যত সান এক্সপোজাৰটো বেছি পৰে তেনেকুৱাত আপোনালোকে নাৰাখিব ঠিক আছে নেক্সট তো হৈছে ওয়াটাৰিং হৈছে আপোনালোকে এইজোপা গছ আপোনালোকে ডেইলি ওয়াটাৰিং নকৰিব আৰু যদি দেখিছে বলে অলপ উইন্টাৰত অলপ ইয়াৰ গ্ৰোথটো ৰৈ যায় যেহেতু উইন্টাৰত যিকোনো প্লান্টছৰে গ্ৰোথটো ৰৈ যায় তো সেই সময়ত অলপ পানী বেছি খায় আৰু যেহেতু এতিয়া সামাৰতো অলপ পানী খাব পাৰে কিন্তু মেক শিওর আপোনালোকে ডেইলি নকৰিব ইদাৰ আপোনালোকে অল্টাৰনেট ডেজ কৰক নহলে 2-3 ডেজ পাছত কৰিলেও হয় সো চাই লব আৰু যেতিয়া পানী দিব তেতিয়া আপোনালোকে নিজৰ ফিংগাৰটো soil খিনি ডিপ কৰি চাব যেতিয়া ফিল হৈছে যে টপ 2 inches of the soil is getting dried up মানে তো তেতিয়া আপোনালোকে এজোপা ওয়াটাৰিং কৰিব আৰু বেছি ওয়াটাৰিং কৰিলে কিন্তু সগি হৈ যায় আৰু ওয়ান্স সগি হলে ইয়া গ্ৰোথটো নাবাঢ়ে ঠিক আছে তো হেতু আপোনালোকে ধ্যান দিব নেক্সট তো আসিলে হিউমিডিটি এজোপা গছে হিউমিডিটি বিৰাট এনজয় কৰে সো ইট লাভস হিউমিডিটি সো ডিউৰিং দা ড্ৰাই ওয়েদাৰ মানে ড্ৰাই মানে যেতিয়া অলপ দেখিছে বলে গছজোপা শুকাইছে তেতিয়া আপোনালোকে উইথ দা হেল্প অফ হিউমিডিফায়াৰো আপোনালোকে এজোপা গছ ৰাখিব পাৰে ঠিক আছে আৰু অলপ মিস্টিং কৰি ৰাখিব মিস্টিং কৰিলে ইয়াৰ গ্ৰোথটো ধুনিয়া হয় আৰু যেহেতু এজোপা ফ্যান্সি প্লান্টৰ কাৰণে আপোনালোকে লিভছবোৰ সো দ্যাট মানে ধুনিয়া হয় দেখাত ভাল লাগে সো অলপ ওয়েট কাপোৰ লৈ পেলে এনেকে অলপ সাফা কৰি ৰাখিব তেতিয়া ইয়াৰ লুকটো বিৰাতে ধুনিয়া লাগে ঠিক আছে আৰু ইয়াৰ সয়েলটো হৈছে এটা ওয়েল ড্ৰেনেজ স্পটিং মিক্স বনাব যেটো হৈছে আপোনালকৰ কম্পোষ্ট মই ভাৰ্মি কম্পোষ্ট দিও পাৰলাইট কোকোপিট এইকেটা আপোনালকে মিক্সচাৰ কৰি পেলে এজোপা প্লান্ট ৰুব পাৰে তেতিয়া ইয়াৰ গ্ৰোথটো বিৰাতে ধুনিয়া হয় আৰু বহুতে তেনেকে মছটো ৰাখে কিন্তু মই মছত ৰাখা নাই মোৰ যিমানবোৰ সেলিংত আছে আৰু নিজৰ কাৰণে আছে মই সব সয়েলত ৰাখিছো তো হেতু আপোনালকে চাব পাৰে আৰু ইয়েস এজোপা গছ অলপ এটা সাপোৰ্ট সিস্টেমৰ দৰকাৰ হয় মই দেখুৱাই দিছো আপোনালোকে এনেকে এজোপা গছ দেখিছে জাস্ট চাৰিডাল ষ্টিকে আছে মানে লিভ অকল চাৰিটা ওলাইছে কিন্তু তেনেকুৱা নহয় এটো পট দেখিছে এটো এটা নাৰ্সাৰী সাইজৰ পট হয় এটা মিডিয়াম সাইজৰ পট এই জাস্ট এ মিডিয়াম সাইজৰ পটটোতে প্লান্টজোপা এটো সাইজ লৈছে আপোনালোকে যদি ইয়াতকৈ ডাঙৰ পটত এনেকে ট্ৰান্সফাৰ কৰে তেতিয়া ইয়াৰ সাইজটো আৰু ডাঙৰ হ'ব মোৰ তেনেকে আৰু ডাঙৰ প্লান্টাৰটো আছে সো হেতু মই এতিয়া এনেকে ভিডিও ডেমনস্ট্ৰেশনৰ কাৰণে দাঙিব অলপ অসুবিধা হয় সো মই এই মিডিয়াম সাইজৰ পটটোতে লৈছো তো আপোনালোকে হেতু আপোনালোকে চাব যদি যিমান ডাঙৰ পটত এনেকে প্লান্টাৰত ট্ৰান্সফাৰ কৰে গছজোপাৰ সাইজটো বিৰাতে ধুনিয়া হয় আৰু ডাঙৰ হ'ব আৰু লাৰ্জ
হৈ যাব ঠিক আছে আৰু হেতুৱে কথা সো এতিয়া এই প্যাটাৰ্নটো দেখিছে এই প্যাটাৰ্নটোত গুছি গৈছে সো এনেকে আৰু কেদিন মানৰ পাছত কিন্তু এই পটটোৱে এই গছজোপা এইটো সাইজত লোড নলব সো হেতু কাৰণে মই ডাঙৰ প্লান্টাৰত ট্ৰান্সফাৰ কৰিব লাগিব আৰু বহুতে এনেকে নাৰাখে বহুতে কি কৰে মস্টিকৰ সহায়ত এই গছজোপা মানে প্লান্টজোপা এনেকে সাপোৰ্ট দি পেলে ৰাখে ঠিক আছে সো বহুতে ষ্টিক দি ৰাখে বহুতে মস্টিক তেনেকে আপোনালোকেও হেতু মেথড এপ্লাই কৰিব পাৰে সো এটোৱে আৰু প্ৰুনিং কৰিব আপোনালোকে যদি দেখিছে গছজোপাৰ মানে লিভছবোৰ যেনেকে ইয়েলো বা ব্ৰাউন হৈছে যদি ইয়েলো হৈছে দেন আপোনালোকে গম পাব যে অলপ লো লাইট হৈছে আৰু যদি ব্ৰাউন হৈছে তেতিয়া আপোনালোকে গম পাব অলপ ড্ৰাই হৈছে সো হেতু ক্যালকুলেশন আপোনালোকে নিজে চাব দেখিলে গম পাব আৰু কেতিয়াবা বেছি মানে ইয়েলো হোৱা ৰিজন এটোৱে হয় যেটা গছজোপা বুঢ়া হৈ যায় ঠিক আছে যেটা অলপ বয়স হৈ যায় ওল্ড হৈ যায় তেতিয়াও ইয়েলো হ'ব পাৰে সো মেক শিওর আপোনালোকে হে গছজোপা মানে হে ডাল কেটা আপোনালোকে কাটি দিব ঠিক আছে সো ইয়েলো লিভছৰ ৰিজন এটোৱে ইদাৰ যেতিয়া গছজোপা ওল্ড হ'ব আৰু নহলে অলপ ওভাৰ ওয়াটাৰিং হলে নহলে লো লাইট কন্ডিশন হলে এই কেটা ৰিজনৰ কাৰণে আপোনালোকৰ লিভছবোৰ ইয়েলো হ'ব পাৰে আৰু ব্ৰাউন লিভছৰ ৰিজন এটোৱে যেতিয়া অলপ শুকাই যায় যেতিয়া পানীটো ভালকে নাপায় তেতিয়া হ'ব পাৰে সো এইকেটা বস্তু ধ্যান দিব আৰু যদি ইয়েলো লিভছ বা ব্ৰাউন লিভছ হৈছে আপোনালোকে লগে লগে কাটিব নহলে গছজোপাই মানে স্কোপ নাপায় নিউ লিভছ প্ৰডিউস কৰাৰ সো হেকিটা কথা ধ্যান দিব আৰু বাকি তেনেকে এজোপা গছত কোনো ধৰণৰ পেষ্ট প্ৰবলেম নাহে যদি ইন কেস আহিছে তেনেহলে মিলিবাগছ হ'ব পাৰে কিন্তু মই তেনেকে আজি লৈকে মই যিমান মানে নিজৰ কাৰণে আছে বা ধৰক সেলিংৰ কাৰণে আছে তেনেকে মই কোনো ধৰণৰ পেষ্ট প্ৰবলেমছ দেখা নাই আৰু ইন কেস হৈছে তেনেহলে আপোনালোকে নিম অইল স্প্ৰে কৰিব ঠিক আছে আৰু ইয়াৰ গ্ৰোইং সিজনটো হৈছে স্প্ৰিং এণ্ড সামাৰ এতিয়াটো বিৰাতে ভাল হয় এজোপা গছ আপোনালোকে হেৰি কৰাৰ প্ৰপগেট কৰাৰ সো ডিউৰিং দ্য গ্ৰোইং সিজন আপোনালোকে প্ৰপগেট কৰিব পাৰে আৰু প্ৰপগেশন প্ৰসেসটো হৈছে থ্ৰু ষ্টেম কাটিংছ আৰু যত আপোনালোকে নটস দেখিব তাতে আপোনালোকে কাটি পেলে ইদাৰ আপোনালোকে সয়লত ট্ৰান্সফাৰ কৰিব পাৰে ইমিডিয়েটলি নহলে আপোনালোকে ওয়াটাৰত থৈ পেলে পানী থৈ পেলে ৰুটস প্ৰডিউস হোৱালৈকে আপোনালোকে ৱেট কৰিব যিকোনো এটা মেথড এপ্লাই কৰিব সো এয়াই মনষ্টেৰাৰ ইমান আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই একদমই ইজি গ্ৰোইং একদমই লেছ কেয়াৰিং প্লান্ট হয় বিগিনাৰ্ছৰ কাৰণেও ভাল আৰু যি সকল প্ৰো তেখেত সকলেটো জানেই সো এনেকুৱা আপোনালোকে আমাৰ নাৰ্সাৰীত এটো কালাৰত পাব আৰু যেটো ইয়া ভেৰিয়েটেড আছে হেতু আমি এতিয়ালৈকে আনি ৰাখা নাই বিকজ এজোপা অলৰেডি এজোপা কষ্টলি প্লান্ট হয় ইজোপাটো আৰুৱে কষ্টলি হয় সো কষ্টলি ইন দা সেন্স মানে ইমানো কষ্টলি নহয় আপোনালোকে আহিলে বেলেগ বেলেগ সাইজত আপোনালোকে পাব অলপ সৰুও আছে ইয়াতকৈ ডাঙৰো আছে এটো সাইজতো আছে সো ইমানে আৰু যি সকলে মোৰ এই চেনেলটো আজি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে যদি এই ভিডিওটো আজি কোনোবাই ফাৰ্স্ট টাইম খুলি মেলি দেখিলে বলে এই ভিডিওটো প্লে হৈছে তেনেহলে মোৰ আগৰ কিছুমান ভিডিওটো মই তেনেকে শৰ্টছত স্পেশালি শৰ্টছটো মই তেনেকে গ্ৰোইং টিপস কেয়াৰিং টিপস হেবোৰ মই কৈ দিও আৰু লং ভিডিওজটো মই তেনেকে এনেকুৱাই ভিডিওজ বনাও সো আপোনালোকে সাবস্ক্ৰাইব কৰক লাইক কৰক কমেন্ট কৰক শেয়াৰ কৰক আৰু এনেকে সাপোৰ্ট কৰিব আৰু আমাৰ নাৰ্সাৰীত এতিয়া এজোপা প্লান্ট এভেইলেবল আছে আপোনালোকে আহক পাৰচেজ কৰক কি বিকজ এটোৱে সিজন হয় এজোপা গছ আপোনালোকে আনি পেলে আপোনালোকে নিজৰ ঘৰত ৰাখি আৰু যদি ভাবিছে প্ৰপগেট কৰিম তো দিস ইজ দ্য সিজন দিস ইজ দ্য টাইম আপোনালোকে আহক আপোনালোকে পাৰচেজ কৰক কি সো আৰু কিবা যদি কোৱেৰিজ আছে মোক হুদিব কমেন্ট কৰিব মই এনসাৰ কৰিম আৰু মই ফেসবুক আৰু ইনষ্টাগ্ৰাম প্ল্যাটফৰ্মত এভেইলেবল আছো তাত মই তেনেকে শৰ্টস ভিডিওবোৰ শেয়াৰ কৰি থাকো ইনষ্টাগ্ৰাম আৰু ফেসবুকত মই তাতো অলপকে কৈ দিও উইদিন 1 মিনিটত বেছি ক'ব নোৱাৰি সো কিছুমান ইজি প্লান্টস একদমে কমন হয় এজোপা আনকমন প্লান্ট নহয় মনষ্টেৰা এজোপাও বিৰাতে কমন বিৰাতে ফেন্সি প্লান্ট হয় আপোনালোকে ইনডোৰতো ৰাখিব পাৰে আউটডোৰছত যদি ৰাখিছে মই কৈছোৱে কেনেকুৱা এটা কন্ডিশনত ৰাখিব আৰু ইনডোৰত ৰাখা সকলেটো জানি সো আহক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আজিলৈ আহিছো see you all in my next video bye